ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল NCERT বুক ক্লাছ 10ৰ চেপ্টাৰ 2 পলিনমিয়েলছ বা বহুপদ। ইয়াতে আমি আলোচনা কৰিম যে পলিনমিয়েলছবিলাক কেনেকৈ আমি ডিফাইন কৰোঁ, জেনেৰেল ফৰ্ম অফ পলিনমিয়েলছ আৰু zeros of the polynomials and relationship between zeros and coefficient। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া আমি ক্লাছ 9ত পাইছিলোঁ যে যিকোনো এটা পলিনমিয়েলৰ চোৱা হায়েষ্ট পাৱাৰ ইজ কল্ড দ্য ডিগ্ৰী অফ দ্য পলিনমিয়েল। ইয়াতে চোৱা px ইজ এ পলিনমিয়েল, দ্য হায়েষ্ট পাৱাৰ অফ pxৰ ভেৰিয়েবলৰ যিটো হায়েষ্ট পাৱাৰ হয় তাক কি বুলি কোৱা হয়, ডিগ্ৰী অফ দ্য পলিনমিয়েল বুলি কোৱা হয়। বা বহুপদৰ মাত্ৰা কাক বোলে, যে ইয়াৰ চলকৰ উচ্চতম ঘাতক বহুপদৰ কি বুলি কোৱা হয়, মাত্ৰা বুলি কোৱা হয়। MCQৰ কাৰণে এই কুৱেশ্যনটো আহি থাকে, তোমালোকে এবাৰ চাই ল'বা। এতিয়া ডিফাইন পলিনমিয়েলছ এণ্ড নট পলিনমিয়েলছ, এইখিনি আমি আলোচনা কৰিছিলোঁ ইয়াৰ আগৰটো ভিডিঅ'ত, কিন্তু তোমালোকে আকৌ চোৱা। ইয়াতে এই এনেকুৱাবিলাকক পলিনমিয়েল বুলি কোৱা হয়। চোৱা 4x + 2, ইয়াৰে কি হয়, ভেৰিয়েবলৰ পাৱাৰটো হোল নাম্বাৰ হ'লে তাক কি বুলি কোৱা হয়, পলিনমিয়েল বুলি কোৱা হয়। চ' ইট ইজ পলিনমিয়েল। ছেকেণ্ড নেক্সট ইয়াতে চোৱা 2y² - 3y + 4 ইজ এ পলিনমিয়েল। এইটো এটা পলিনমিয়েল হ'ব, কিয় ভেৰিয়েবলৰ পাৱাৰবিলাক কি হয়, হোল নাম্বাৰ হয়, বা ইয়াৰ সূচকবিলাক কি হয়, পূৰ্ণ সংখ্যা হয়, গতিকে ইহঁত পলিনমিয়েল হয়। এইটো কি হ'ব, তোমাৰ পলিনমিয়েল হ'ব। ইয়াতে চোৱা √2 আছে, নাম্বাৰছৰ ওপৰত এনেকুৱা থাকিলেও একো নহয়, কিন্তু ভেৰিয়েবলৰ পাৱাৰ্ছকেইটাহে আমি চেক কৰিব লাগে। ভেৰিয়েবলছ পাৱাৰবিলাক সদায় হোল নাম্বাৰ হ'ব লাগে, এইটো কথা মনত ৰাখিবা। চ' ইট ইজ এ পলিনমিয়েল। চ' এইটো এটা কি হ'ব, পলিনমিয়েল হয়। ইয়াতে 3/2টো দেখিছা, কিন্তু এইটো নাম্বাৰহে হয়। ভেৰিয়েবলছৰ পাৱাৰবিলাক ইয়াতে 6 আছে, ইয়াতে 4 আছে, ইয়াতে 2 আছে, ইয়াতে 1 আছে। চ' ইট ইজ এ পলিনমিয়েল। নেক্সট তুমি চোৱা 1/x - 1 ইজ নট এ পলিনমিয়েল। Why? Because x - 1, ইয়াক যদি আমি ওপৰলৈ নিওঁ, ইয়াৰ পাৱাৰটো -1 হৈ যাব। x - 1 হোল ইনটু (1). চ' √x + 2, এই √x টাৰ্মটো ইয়াৰ পাৱাৰটো কি হ'ব, 1/2। 1/2 ইজ নট এ হোল নাম্বাৰ, এইটো কি পলিনমিয়েল নহয়। এতিয়া চোৱা 1/x² + 2x + 3, এইটো কি পলিনমিয়েল নহয়। আচ্ছা, এতিয়া চোৱা ইয়াতে এইবিলাক যদি পলিনমিয়েল নহয়, তেতিয়াহ'লে এইবিলাক হয় কি? এইবিলাক আচলতে কি হয়, এলজেব্ৰিক এক্সপ্ৰেশ্যন বা মেথমেটিকেল এক্সপ্ৰেশ্যন বুলি কোৱা হয়, বা অসমীয়াত ইয়াক কি বুলি কোৱা হয়, বীজগণিতীয় ৰাশি বুলি কোৱা হয়। এতিয়া আমি ইয়াতে চাম যে চোৱা এই পলিনমিয়েল অফ ডিগ্ৰী 1 ইজ এ লিনিয়াৰ পলিনমিয়েল। এটা পলিনমিয়েলৰ যদি ডিগ্ৰী 1 হয়, তেতিয়া তাক কি বুলি কোৱা হয়, লিনিয়াৰ পলিনমিয়েল বুলি কোৱা হয়। তো লিনিয়াৰ পলিনমিয়েলৰ জেনেৰেল ফৰ্মটো হয় এইটো। জেনেৰেল ফৰ্ম অফ এ লিনিয়াৰ পলিনমিয়েল ইজ ax + b, where a is not equal to 0 হয়। যদি a টো 0 হৈ যায়, এইটো জাষ্ট কনষ্টেণ্ট টাৰ্মটোহে থাকি যাব, গতিকে a not equal to 0 হয়। চ' a, b are real numbers। এতিয়া চোৱা যে লিনিয়াৰ পলিনমিয়েল বা ৰৈখিক বহুপদ, ইয়াক কি বুলি কোৱা হয়, ৰৈখিক বহুপদ বুলি কোৱা হয়। যদি বহুপদটোৰ মাত্ৰা কি হয়, 1 হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, ৰৈখিক বহুপদ বুলি কোৱা হয়। ঠিক তেনেকৈ এইবিলাক কি হয়, ৰৈখিক বহুপদ। 2x - 3 কি হয়, ৰৈখিক বহুপদ, বা ইহঁতক কি বুলি কোৱা হয়, লিনিয়াৰ পলিনমিয়েল বুলি কোৱা হয়। ইয়াতে চোৱা ডিগ্ৰী কি আছে, 1 আছে। ইয়াতে চোৱা √3x + 5, এইটো কি হ'ব, পলিনমিয়েল হ'ব, বাট কি পলিনমিয়েল, লিনিয়াৰ পলিনমিয়েল, ৰৈখিক বহুপদ। চ' y + 2, x - 2/11, চবতে পাৱাৰবিলাক কি আছে, হায়েষ্ট পাৱাৰটো 1 আছে। 3z + 4, জেডটো ইয়াৰ ভেৰিয়েবল হয়, ইয়াতে 1 আছে। 2/3 u + 1, এইটো কি হয়, তোমাৰ লিনিয়াৰ পলিনমিয়েলৰ এক্সাম্পল হয়, বা ৰৈখিক বহুপদৰ এক্সাম্পল হয়। নেক্সট আমি চাম যে এ পলিনমিয়েল অফ ডিগ্ৰী 2 ইজ কল্ড এ কোৱাড্ৰেটিক পলিনমিয়েল। এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ ডিগ্ৰী কি হ'ব লাগিব, 2 হ'ব লাগিব। চ' ইয়াৰে জেনেৰেল ফৰ্মটো কি হয়, তোমাৰ চোৱা যে এইটো কি হয়, তাৰ জেনেৰেল ফৰ্ম অফ এ কোৱাড্ৰেটিক পলিনমিয়েল ax² + bx + c, where a is not equal to 0, a, b and c are ৰিয়েল নাম্বাৰছ হয়। তো a not equal to 0 কিয় হয়, এইটো যদি a টো 0 হৈ যায়, এই টাৰ্মটো নোহোৱা হৈ যাব, এইটো এটা লিনিয়াৰ পলিনমিয়েল হৈ যাব, সেইকাৰণে a not equal to 0 হয়। চোৱা
সো এইটো কোৱাড্ৰেটিক পলিনমিয়েল হয় কোৱাড্ৰেটিক পলিনমিয়েলক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় দ্বিঘাত কি হয় দুটা ঘাত আছে চলকৰ মাত্ৰা কি হয় চলকৰ উচ্চতম ঘাতটো কি হয় 2 হয় গতিকে ই কি হ'ব কোৱাড্ৰেটিক পলিনমিয়েল হ'ব এতিয়া ইয়াৰ কোৱাড্ৰেটিক পলিনমিয়েলৰ এক্সাম্পলছ কিছুমান দিছে চোৱা twice x square plus 3x minus 2/5 is a polynomial that is quadratic polynomial next y square minus 2 আছে ন গতিকে এইটো কি হ'ব কোৱাড্ৰেটিক পলিনমিয়েল বা কি হ'ব দ্বিঘাত বহুপদ হ'ব 2 minus x square plus root 3x এইটো কি হৈছে u by 3 minus 2 u square plus 5 এইটো এটা কি হয় কোৱাড্ৰেটিক পলিনমিয়েল হয় তো 5 root 5 v square minus 2 by 3v এইটো এটা কি হ'ব কোৱাড্ৰেটিক পলিনমিয়েল হ'ব বা দ্বিঘাত বহুপদ হ'ব 4 z square plus 1 by 7 আর এইকেইটা কি হয় এইটো এটা 4z square plus 1 by 7 ইয়াতে ইয়াৰে ভেৰিয়েবলটো কি হ'ব z হ'ব তো এইটো এটা কি হয় কোৱাড্ৰেটিক পলিনমিয়েল হয় এতিয়া আমি আলোচনা কৰিম যে কিউবিক পলিনমিয়েল কাক বোলে এতিয়া আমি আলোচনা কৰিম কিউবিক polynomial. So, general form of a cubic polynomial ax cube plus bx square plus cx plus d হলে ই কি হয় এটা cubic polynomial বা কি হয় ত্ৰিঘাত বহুপদ তো ইয়াতে a not equal to 0 হ'ব a 0 হৈ যোৱাৰ ললে এইটো দ্বিঘাত হৈ যাব মনত ৰাখিবা a 0 হোৱাৰ ললে এইটো কি হ'ব তোমাৰ কোৱাড্ৰেটিক হৈ যাব সো a b c and d are real numbers এইটো কি হয় জেনাৰেল ফৰ্ম অফ এ কিউবিক পলিনমিয়েল তো ইয়াতে আমি চাম চোৱা কিউবিক পলিনমিয়েলৰ কিছুমান এক্সাম্পলছ ইয়াতে চাম আমি ইয়াতে চোৱা 2 minus x cube root 2 x cube 3 minus x square plus x cube সবতে কি হয় হাইয়েস্ট পাৱাৰটো কি আছে 3 আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে এটোও 3 হয় গতিকে এইবিলাক কি হয় cubic polynomial highest power 3 variables are highest power to 3 hoy but degree of the polynomial is 3 then it is called cubic polynomial বহুপদৰ মাত্ৰা যদি 3 হয় তেতিয়া তা cubic polynomial বা ত্ৰিঘাত বহুপদ বুলি কোৱা হয় এতিয়া আমি এটা আলোচনা কৰিম ইয়াৰ জিৰোৰ বিষয়ে আমি আলোচনা কৰিম সো জিৰো অফ এ polynomial ইয়াতে চোৱা আমি আলোচনা কৰিম let px is equal to ax plus b itu eta polynomial ba linear polynomial hoy itu eta ki hoy linear polynomial hoy etia soha yate ami yar 0 uliam gotike therefore finding a 0 of px therefore px equal ki likham ami 0 যেহেতু আমি 0 ফাইন্ড কৰিব লাগে তো px মানে কি হয় ax plus b হয় এটো সোয়া px মানে কি হয় ax plus b হয় সো ax plus b equal 0 এতিয়া আমি এই b টো ইপিনে লৈ যাম ax equal কি হ'ব minus b হ'ব therefore x equal কি হ'ব minus b by a এতিয়া সোয়া লিনিয়াৰ পলিনমিয়েলৰ ডিগ্ৰী কিমান হয় 1 হয় গতিকে ইয়াৰ 0 কেটা থাকিব এটা থাকিব এ কোৱাড্ৰেটিক পলিনমিয়েল হেড কোৱাড্ৰেটিক পলিনমিয়েলৰ ডিগ্ৰী কি হয় তোমাৰ 2 হয় গতিকে ইয়াৰ নাম্বাৰ অফ জিৰোস 2 হ'ব ঠিক তেনেকৈ কিউবিক পলিনমিয়েলৰ কি হয় ডিগ্ৰীটো তোমাৰ কিমান হ'ব 3 হয় গতিকে ইয়াৰ জিৰোস নাম্বাৰ অফ জিৰোস 3 টা হ'ব আমি ইয়াতে সাম চোৱা এটো লিনিয়াৰ পলিনমিয়েল আছিল তাৰ কি হ'ব এটা 0 হয় - b by a পাম এতিয়া চোৱা - b by a ন এতে b মানে কি হয় এটো কনস্ট্যান্ট টার্ম হয় কনস্ট্যান্ট টার্ম আৰু divided by a মানে কি হয় coefficient of x coefficient of x coefficient of x eto relation between zeros and coefficients teyare zeros or ami relation to ulialu yate je linear polynomial or zero relation to ami uliaisu constant term logot coefficient so relate to polynomial is related to its coefficients ইয়াৰ coefficient আমি তাৰ লগত ৰিলেট কৰিছো 0 to এটো হল ইয়াৰ কি হয় তোমাৰ এটা লিনিয়াৰ পলিনমিয়েলৰ
কি হয় যে ৰিলেশ্যনটো কাৰ লগত কফিচিয়েণ্টছৰ লগত কি হয় মাইনাছ কনষ্টেণ্ট টাৰ্ম ডিভাইডেড বাই কফিচিয়েণ্ট অফ এক্স তো ইয়াৰ ৰিলেশ্যন হয় পলিনমিয়েলটোৰ লগত তো এতিয়া আমি চাওঁ আহা ইয়াতে geometrical meaning of the zeros of a polynomial geometrical meaning graphically বা geometrically আমি ইয়াক কেনেকৈ ফাইণ্ড কৰোঁ চাওঁ আহা ইয়াতে চোৱা এইটো y is equal to twice x plus 3 it is a linear polynomial এতিয়া চোৱা ইয়াতে নাম্বাৰ অফ জিৰ' কেইটা হ'ব এটা নাম্বাৰ অফ জিৰ' আমি পালোঁ কিয় হায়েষ্ট পাৱাৰ 1 হ'লে নাম্বাৰ অফ জিৰ' 1 হয় এতিয়া চোৱা ইয়াতে ভেৰিয়েবলটো কি আছে তোমাৰ ভেৰিয়েবল ইজ এক্স ভেৰিয়েবল তেতিয়াহ'লে আমি ইয়াৰ এক্স এক্সিছটো চাম চোৱা গ্ৰাফত কেনেকৈ আমি ফাইণ্ড কৰোঁ এইটো এটা গ্ৰাফ হয় এইটো y এক্সিছ হয় এইটো কি হয় এক্স এক্সিছ হয় এক্স এক্সিছত এই গ্ৰাফডালে ন এই লাইনডালে যিটো পইণ্টত কাটিছে সেইটো তাৰ জিৰ' হয় why because the variable is x ইয়াতে ভেৰিয়েবল কি আছিলে তোমাৰ ভেৰিয়েবলটো কি আছিলে তোমাৰ x আছিলে ইয়াতে ভেৰিয়েবলটো x আছিলে গতিকে আমি ক'ত চাম যে the line intersect x axis at a point এই লাইনডালে x axisত এটা পইণ্টত কাটিছে আৰু ইয়াক তাৰ কি বুলি কোৱা হয় 0 বুলি কোৱা হয় তাৰ 0টো এইটো কি হ'ব তোমাৰ -3/2, 0 কেনেকৈ হয় চোৱা যে -3 বাই আমাৰ কোৱেশ্যনটো কি আছিলে টুৱাইছ এক্স প্লাছ 3 ন ইয়াৰে 0 উলিয়াব লাগে তো 0 উলিয়ালে আমি চিম্পলি 0 লগাই দিলোঁ তো টুৱাইছ এক্স -3 হৈ গ'ল তো x is equal to -3/2 হ'ব এতিয়া চোৱা xৰ ভেলু যদি আমি যিহেতু এইটো গ্ৰাফত প্লট কৰি আছোঁ গ্ৰাফত আমাৰ কি লাগে abscissa and ordinate ভুজ আৰু কুটি দুয়োটা লাগে গতিকে আমি ইয়াতে চোৱা xৰ ভেলুটো কি পাইছোঁ -3/2 তো y ভেলু 0 ল'ব পাৰোঁ 0 এটা লৈ ল'লোঁ তো কাৰণ y ভেলু নাথাকে x এক্সিছত য'ত কাটে সেইটো তাৰ 0 হয় মনত ৰাখিবা এই গ্ৰাফটো চাই পেলাই ক'বা কাৰণ এটা ভেৰিয়েবলটো কিটা আছে x আছে গতিকে কেইটা পইণ্টত কাটিছে x এক্সিছক কেইটা পইণ্টত কাটিছে 1 পইণ্টত কাটিছে নাম্বাৰ অফ 0 ইজ 1 এটা 0 আছে এইটো হ'ল তোমাৰ লিনিয়াৰ পলিনমিয়েলৰ কাৰণে তোমাৰ এইডাল ষ্ট্ৰেইট লাইন পাবা মনত ৰাখিবা এতিয়া আমি আলোচনা কৰিম যে পেৰাবোলাৰ বিষয়ে অসমীয়াত অধিবৃত্ত বুলি কোৱা হয় এতিয়া চাওঁ আহা আমি ইয়াত এইটো এটা কি হয় চোৱা ইয়াতে y is equal to x square minus 3x minus 4 ভেৰিয়েবলটো কি আছে x আছে y square minus 3x minus 4 ইয়াৰে কি হ'ব এইটো এটা কোৱাড্ৰেটিক পলিনমিয়েল হয় কি হয় কোৱাড্ৰেটিক পলিনমিয়েল বা কি হয় দ্বিঘাত বহুপদ হয় ইয়াৰে 0 নাম্বাৰ অফ 0 কেইটা থাকিব দুটা থাকিব কিয় ইয়াৰ ডিগ্ৰীটো চোৱা ইয়াৰে ডিগ্ৰীটো কি আছে 2 আছে গতিকে আমি নাম্বাৰ অফ 0 কেইটা পাম 2টা পাম চোৱা ইয়াৰে গ্ৰাফটো আমি ইয়াতে চাইছোঁ ইয়াৰে এইটো তোমাৰ পেৰাবোলা বুলি কোৱা হয় আৰু আছামিছত তাক কি বুলি কোৱা হয় অধিবৃত্ত বুলি কোৱা হয় এতিয়া তুমি x এক্সিছক চাবা এইডাল কি হয় এটা পেৰাবোলাটো ক'ত কাটিছে x এক্সিছৰ দুটা পইণ্টত কাটিছে তো নাম্বাৰ অফ জিৰ'জ কেইটা হ'ব 2টা নাম্বাৰ অফ জিৰ'জ হ'ব মনত ৰাখিবা যদি এইটো কি হয় হায়েষ্ট পাৱাৰটো 2 হয় মানে ডিগ্ৰীটো 2 হ'লে কি হ'ব তোমাৰ ডিগ্ৰীটো যদি 2 হয় তেতিয়াহ'লে ইয়াৰে নাম্বাৰ অফ 0 2টা হ'ব মনত ৰাখিবা এতিয়া এটা পইণ্ট মনত ৰাখিব লাগিব যদি পেৰাবোলাটো এনেকুৱা হয় আমি জানো এইটো কি হয় জেনেৰেল ফৰ্মটো ax² + bx + c হয় ন এইটো মনত ৰাখিবা এইটো কি হয় তোমাৰ কোৱাড্ৰেটিক পলিনমিয়েলৰ কি হয় এইটো কি হয় কোৱাড্ৰেটিক পলিনমিয়েলৰ জেনেৰেল ফৰ্ম তো ইয়াৰে পেৰাবোলাটো এনেকুৱা হ'ব তো মনত ৰাখিবা যদি এটো তোমাৰ প্লাছ হয় এটো কি হয় পজিটিভ হয় ইয়োৰ গ্ৰাফ তোমাৰ গ্ৰাফ মানে এইটো পেৰাবোলাটো এনেকুৱা হ'ব মনত ৰাখিবা যদি পেৰাবোলাটো চোৱা পেৰাবোলাটো তোমাৰ এনেকুৱা আঁকিছোঁ আমি উল্টা আঁকিছোঁ চোৱা তেতিয়াহ'লে এই এটো কি হ'ব -a হ'ব মনত ৰাখিবা এইটো চিম্বলৰ কাৰণে তোমাৰ -a আৰু এইটো চিম্বলৰ কাৰণে কি হ'ব তোমাৰ মনত ৰাখিবা এইটো চিম্বলৰ কাৰণে তোমাৰ +a আহিব +a কাৰণে এইটো চিম্বল হ'ব -a কাৰণে এইটো চিম্বল হ'ব পেৰাবোলাটো এনেকুৱা হ'ব উল্টা হ'ব মাইনাছৰ কাৰণে আৰু চিধা হ'ব কি প্লাছৰ কাৰণে এইটো কথা মনত ৰাখিবা ইয়াতে বুকত দিয়া আছে তো এতিয়া আমি চাম চোৱা ইয়াতে এইটো চোৱা কেইটা পইণ্টত কাটিছে গ্ৰাফ পেৰাবোলাটো কেইটা পইণ্টত কাটিছে তোমাৰ দুটা পইণ্টত কাটিছে নাম্বাৰ অফ জিৰ'জ কেইটা হ'ব 2টা হ'ব
কি হ'ব শূন্যৰ সংখ্যা কিমান হ'ব এইটো এটা কি হয় দ্বিঘাত বহুপদৰ হ'ব কাৰণ দুটা পইণ্টত কাটিছে ঠিক আছে দুটা পইণ্টত কাটিলে কি হয় ইয়াৰ নাম্বাৰ অফ জিৰ' দুটা হয় মনত ৰাখিবা বা দুটা শূন্য হয় ইয়াৰ এতিয়া চোৱা ইয়াৰ পেৰাবোলাটো এনেকুৱা হৈছে ইয়াৰ এ ভেলুটো কি হ'ব তোমাৰ মাইনাছ বা ঋণাত্মক হ'ব তেতিয়াহ'লে এনেকুৱা হৈছে ঠিক আছে ইয়াতে চোৱা এক্স এক্সিছত কেইটাত কাটিছে দুটাত কাটিছে নাম্বাৰ অফ জিৰ'জ কেইটা হ'ব দুটা হ'ব ইয়াতেও কাটিছে ৱাই এক্সিছ তুমি নাচাবা সদায় এক্স এক্সিছত চাবা ইয়াত ঠিক আছে তো নেক্সট তোমাৰ চোৱা ইয়াতে তোমাৰ এইটো কেইটা পইণ্টত কাটিছে ইয়াত এটা পইণ্টত কাটিছে পেৰাবোলাটো উল্টা হৈছে চোৱা এৰ ভেলুটো কি হ'ব মাইনাছ হ'ব এৰ ভেলুটো মাইনাছ হ'ব লগতে কি আছে এটা পইণ্টত কাটিছে নাম্বাৰ অফ জিৰ' 1 হয় নাম্বাৰ অফ জিৰ' 1 হয় ইয়াতে নাম্বাৰ অফ জিৰ' 1 হয় এইটো কি হ'ব পজিটিভ হ'ব নেক্সট ইয়াতে চোৱাচোন কাটিছে জানো এক্স এক্সিছত কাটা নাই নাম্বাৰ অফ জিৰ' কি হয় নাই জিৰ'ৰ সংখ্যা নাই ইয়াত ঠিক আছে দ্য গ্ৰাফ is not cut x axis at any point এই গ্ৰাফটোৱে x axisৰ কোনো পইণ্টতে কাটা নাই সো নাম্বাৰ অফ জিৰ' কি হ'ব শূন্য হ'ব ইয়াৰে নাম্বাৰ অফ জিৰ' নাই মানে জিৰ' হ'ব তো ইয়াতেও কি হ'ব নাম্বাৰ অফ জিৰ' হ'ব মানে জিৰ' নাই ইয়াত এতিয়া এটা আৰু এটা দিছে তোমাৰ চোৱা এইটো এটা পলিনমিয়েল কি হয় x³ - 4x 3 আছে ন পাৱাৰ ডিগ্ৰীটো চোৱা কিমান আছে ডিগ্ৰীটো 3 হ'লে জিৰ'ৰ সংখ্যা কেইটা হ'ব 3টা হ'ব আৰু শূন্যৰ সংখ্যা কেইটা হ'ব অসমীয়াত এইটো কি হয় কিউবিক ত্ৰিঘাত বহুপদ হয় গতিকে ইয়াৰ শূন্যৰ সংখ্যা 3টা হ'ব কিয় ইয়াৰ মাত্ৰাটো 3 আছে এতিয়া ইয়াতে চোৱা কেইটা পইণ্টত কাটিছে 1 2 3 3টা পইণ্টত কাটিছে নেক্সট এইটো চোৱাচোন কেইটা পইণ্টত কাটিছে এটা পইণ্টত কাটিছে এইটো দুটা পইণ্টত কাটিছে নাম্বাৰ অফ জিৰ'জ 2 হয় নাম্বাৰ অফ জিৰ' 1 হয় এতিয়া নেক্সট চোৱা ইয়াতে নাম্বাৰ অফ জিৰ' কেইটা হ'ব এটা হ'ব এইটো নাম্বাৰ অফ জিৰ' এটা হ'ব নাম্বাৰ অফ জিৰ'জ কেইটা হ'ব দুটা হ'ব নাম্বাৰ অফ জিৰ'জ চোৱা কাউণ্ট কৰা 1 2 3 দ্য graph or the line cut ইয়াতে লিখিবা the number of 0 is 1 as the graph intersect the x-axis at one point x-axis ক'ত কাটিছে এটা পইণ্টত কাটিছে সেইকাৰণে নাম্বাৰ অফ 0 কি হয় এটা হয় তো কি লিখিবা ইয়াতে নাম্বাৰ অফ জিৰ'জ are 2 as the graph এই গ্ৰাফটোৱে intersect the x-axis x-axisত দুটা পইণ্টত কাটিছে intersect at 2 point then the number of zeros are 2 ইয়াতে দুটা পইণ্টত কাটাৰ কাৰণে কি হয় x-axisত দুটা পইণ্টত কাটিছে গতিকে জিৰ'ৰ সংখ্যা কেইটা শূন্যৰ সংখ্যা দুটা হ'ব ইয়াতে কেইটাত কাটিছে চোৱা 1 2 3 ইয়াতে এটাত কাটিছে 1 2 3 4 টাত কাটিছে নাম্বাৰ অফ জিৰ'জ are 4 হ'ব মনত ৰাখিবা এতিয়া এইটো হ'ল তোমাৰ এক্সাৰসাইজ 2.1 ইয়াতে চাবা তুমি প্ৰথম গ্ৰাফটোত কি হয় কাটাই নাই কাটিছে জানো নাই কাটা তো কি লিখিবা তুমি so it does not cut the x-axis at any point কোনো পইণ্টতে কাটা নাই that's why number of zeros কি হ'ব 0 হ'ব ইয়াৰ জিৰ'ৰ সংখ্যা কি হ'ব 0 হ'ব ইয়াতে এটা পইণ্টত কাটিছে নাম্বাৰ অফ 0 এটা ইয়াতে 1 2 3টা পইণ্টত কাটিছে নাম্বাৰ অফ জিৰ'জ are 3 ইয়াতে দুটা পইণ্টত কাটিছে নাম্বাৰ অফ জিৰ'জ 2 ইয়াতে 1 2 3 4টা জিৰ'জ হ'ব ইয়াতে 1 2 3টা জিৰ'জ হ'ব মনত ৰাখিবা ইয়াৰ পিছত আমি আলোচনা কৰিম ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'জ এণ্ড দ্য কোফিচিয়েণ্ট অফ এ পলিনমিয়েল লিনিয়াৰ পলিনমিয়েল অলৰেডি আমি ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'জ এণ্ড দ্য কোফিচিয়েণ্ট আমি চাইছোঁ তথাপিও ইয়াতে আকৌ চাওঁ আহা যে এটা পলিনমিয়েল তোমাৰ কি হয় লিনিয়াৰ পলিনমিয়েলৰ চোৱা তুমি কি আছিলে তোমাৰ লিনিয়াৰ পলিনমিয়েল জেনেৰেল ফৰ্ম ax + b আছিলে তো ইয়াৰ জিৰ'টো কি হ'ব ax + b = 0 so এইটো ax = -b so x = কি হ'ব -b/a হ'ব -b/a so -b মানে কি হয় ইয়াত
minus constant term আৰু a মানে কি হয় তোমাৰ a মানে coefficient of x coefficient of x তো ইয়াৰ কি হয় ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'ছ এণ্ড কফিচিয়েণ্টছ অফ এ পলিনমিয়েল এইটো লিনিয়াৰ পলিনমিয়েলৰ ক্ষেত্ৰত আহে এতিয়া আমি কোৱাড্ৰেটিক পলিনমিয়েলৰ ক্ষেত্ৰত চাম আহা কি হয় কোৱাড্ৰেটিক পলিনমিয়েলৰ ক্ষেত্ৰত চাম quadratic polynomial quadratic polynomial or general form to ax square plus bx plus c is a is not equal to কি হয় 0 হয় এটো কি হয় quadratic polynomial or কি হয় general form হয় তো এতিয়া সোয়া ইয়াৰে 0 নাম্বাৰ অফ 0 কেইটা থাকিব দুটা থাকিব নাম্বাৰ অফ 0 আমি যদি ইন্ডিকেট কৰো আলফা এন্ড বিটা এই দুটা শূন্য দুটাক আমি ইন্ডিকেট কৰিছো বা ধৰিছো আলফা আৰু বিটা বুলি তেতিয়া হলে আমি ইয়াত লিখিম the sum of the zeros মানে আলফা প্লাস বিটা sum of the zeros খদাই কি হ'ব তোমাৰ -b/a হয় মনত ৰাখিবা তে ৰিলেশনশিপ টু সোয়া কি হয় -b মানে ইয়াতে কি হয় coefficient of x আৰু a মানে কি হয় coefficient of x square coefficient of x square hobo to eitu kar hoy the sum of the zeros relationship between zeros and coefficients sum of the zeros minus b/a hoy monot rakhiba aru your relationship to eitu hoy the product of the zeros for quadratic polynomial so and product of the zeros product mane ki hoy of the zeros so product of the zeros mane ki hoy multiply alpha into beta to etu ki hoy c/a c mane ki hoy yate etu c mane constant term c mane swa c mane ki hoy tumar c mane tu ki hoy constant term etia yate ami ki likhim swa c mane ki hoy constant term aru a mane ki hoy coefficient of x square এতিয়া যদি আমি অসমীয়াত ইয়াক আলোচনা কৰো চাও আহা quadratic polynomial মানে কি হয় দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ শূন্যকেটা যদি আমি আলফা আৰু শূন্যকেটা যদি আমি আলফা আৰু বিটা বুলি লওঁ আলফা আৰু বিটা ইয়াৰ দুটা শূন্য হয় তেতিয়া হলে কি পাও চাও আহা the sum of the zeros মানে শূন্য দুটাৰ সমষ্টি বা যোগফল কি হয় -b/a হয় এতিয়া -b সোয়া -b মানে coefficient of x কি হয় x or হহক divided by x square or হহক হবো এতিয়া the product of the zeros মানে শূন্য দুটাৰ পূৰণফল কি হয় c/a হয় শূন্য দুটাৰ পূৰণফল ইয়াছৰ পূৰণফল c/a c মানে হল constant term and a মানে coefficient of x square constant term মানে কি হয় তোমাৰ ধ্ৰুবক পদ আৰু এটো coefficient of x square মানে কি হয় x square or হহক এতিয়া আমি চাও হা যে কিউবিক পলিনোমিয়েলৰ বিষয় এতিয়া কিউবিক পলিনোমিয়েলৰ জেনাৰেল ফৰ্মটো কি আছিল তোমাৰ ax³ plus bx² plus cx plus d asile where a is not equal to 0 asile so etu ki hoy tumar cubic polynomial the cubic polynomial er etu ki hoy general form eta cubic polynomial or zeros keta hobo tinita hobo monot rakhiba 3 ta zeros hobo matra kiman yar 3 hoy এটু কি হয় ত্রিঘাত বহুপদ মাত্রা যদি 3 হয় 0 সংখ্যা কেটা হ'ব তিনিটা আলফা বিটা এন আমি গামা লৈছো এটা ইয়াৰে সোয়া যে সাম অফ দা জিৰোস যদি এটা কিউবিক পলিনোমিয়েলৰ আমি সাম লও
sum of the zeros মানে শূন্যকেইটাৰ সমষ্টি বুলি ক'ব আলফা বিটা প্লাছ ইয়াৰ MCQ কুৱেশ্যনহে 1 মাৰ্কৰ কুৱেশ্যনহে আহে বাকী এইখিনি আমাৰ এক্সাৰচাইজ ৰিলেট যিমানখিনি কুৱেশ্যন আছে সেইখিনি আমাৰ চিলেবাছত অন্তৰ্ভুক্ত কৰা নাই গতিকে আমি যিখিনি প্ৰয়োজনীয় এইখিনিহে আমি ইয়াত আলোচনা কৰিম শূন্যকেইটাৰ সমষ্টি আলফা প্লাছ বিটা প্লাছ গামা কি হয় তোমাৰ মাইনাছ বি বাই এ হয় ঠিক তেনেকৈ ইয়াতে মাইনাছ ইয়াতে চোৱা বি মানে কি হয় এক্স স্কুৱেৰৰ সহগ বা কোফিচিয়েণ্ট অফ এক্স স্কুৱেৰ বাই এক্স এ মানে কি হয় কোফিচিয়েণ্ট অফ এক্স কিউব কোফিচিয়েণ্ট অফ এক্স কিউব এতিয়া কোফিচিয়েণ্ট অফ এক্স কিউব মানে কি হয় এক্স কিউবৰ সহগ আৰু এক্স স্কুৱেৰৰ সহগ মাইনাছ এক্স স্কুৱেৰৰ সহগ বাই এক্স কিউবৰ সহগ ডিভাইডেড বাই এক্স কিউবৰ সহগ এতিয়া ইয়াৰে জিৰ'জ কেইটা আমি যদি আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা লওঁ তেতিয়া ই হ'ব চি বাই এ ইয়াতে চি মানে কি হয় কোফিচিয়েণ্ট অফ এক্স হয় চি মানে কি হয় কোফিচিয়েণ্ট অফ কি হ'ব এক্স আৰু ডিভাইডেড বাই কি হ'ব এ মানে কোফিচিয়েণ্ট অফ এক্স কিউব কোফিচিয়েণ্ট এক্স কিউব এতিয়া ইয়াৰে প্ৰডাক্ট অফ দ্য জিৰ'জ বুলি কয় আলফা বিটা এণ্ড গামা ইয়াৰে এই দুটাৰ ভিতৰতহে কুৱেশ্যনবিলাক আহে MCQবিলাক দিয়ে গতিকে অলপ জানি ল'বা যে এটা কিউবিক পলিনমিয়েলৰ সাম অফ দ্য জিৰ'জ কি হয় মাইনাছ বি বাই এ বা শূন্যকেইটাৰ সমষ্টি কি হয় মাইনাছ বি বাই এ আৰু ইয়াৰ শূন্যকেইটাৰ পূৰণফল বা প্ৰডাক্ট অফ দ্য জিৰ'জ কি হয় তোমাৰ মাইনাছ ডি বাই এ এইটো মনত ৰাখিবা মাইনাছ ডি মানে কি হয় কনষ্টেণ্ট টাৰ্ম ধ্ৰুৱক পদ অ'কে কনষ্টেণ্ট টাৰ্ম ডিভাইডেড বাই তোমাৰ কি আছে এ মানে কি হয় কোফিচিয়েণ্ট অফ এক্স কিউব কি হয় তোমাৰ ধ্ৰুৱক পদ মাইনাছ ধ্ৰুৱক পদ বাই এক্স কিউবৰ সহগ আশা কৰোঁ তোমালোকৰ এই কনচেপ্টটো ইয়াত পূৰা সম্পূৰ্ণকৈ ক্লিয়াৰ হৈছে নেক্সট ইয়াৰ পিছৰ খণ্ডত আমি এক্সাৰচাইজ এক্সাম্পলছ আৰু এক্সাৰচাইজ কুৱেশ্যনছবিলাক আলোচনা কৰিম ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ' এটা বনাবলৈ যথেষ্ট কষ্ট হয় তোমালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীয়ে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব আৰু মোৰ কষ্ট সাৰ্থক হ'ল বুলি মই ভাবিম তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ হেভ এ ব্ৰাইট ফিউচাৰ এহেড থেংক ইউ আজিলৈ এৰিছোঁ